হয় আজি মহাশিৱৰাত্ৰি আৰু এই মহাশিৱৰাত্ৰি উপলক্ষে দেখিবলৈ পোৱা গৈছে চিপাঝাৰৰ ঐতিহাসিক নাৰিকলী মন্দিৰত অভূতপূৰ্ব ভক্তসকলৰ সমাগম আৰু মই পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। ইয়াত বিভিন্নজনে এনেদৰে শৰাই নৈবেদ্য লৈ এইদৰে আশীষ বিচাৰি ইয়াত উপস্থিত হৈছে ঐতিহাসিক নাৰিকলী মন্দিৰত আৰু কিছু লোক আছে। আমি তেওঁলোকৰ পৰা আমি কিছু মতামত জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা আজি মহাশিৱৰাত্ৰি কি ক'ব? আমাৰ ঐতিহ্যমণ্ডিত নাৰিকলী মন্দিৰ আমি প্ৰত্যেক বছৰে আহোঁ। এতিয়া বহুত ভক্ত দীঘলীয়া লাইন লাগিব। এতিয়া আৰম্ভণি হৈছে আমাৰ। আমি এতিয়া চাকি বন্তি দিম। আমি চাই থাকক, আপোনালোকে লাখা লাখা মানুহ আহিব, ভক্ত আহিব, আপোনালোকে তাৰ দৃশ্যখিনি লওক, ভাল লাগিব। ধন্যবাদ। হয় এনেদৰে দেখিবলৈ পোৱা গৈছে ঐতিহাসিক শিৱ মন্দিৰত এনেদৰে অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু আমি পোনপটীয়াভাৱে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। এনেদৰে বিভিন্নজনে শৰাই নৈবেদ্য লৈ এইদৰে এই মহাশিৱৰাত্ৰি উপলক্ষে তেওঁলোকে ইয়াত উপস্থিত হৈছে। দাদা ক'ৰ পৰা আহিছে আৰু কি ক'ব? বিজুলী বাৰীতে হয়। ভাল লাগিছে। মহাশিৱৰাত্ৰি একচুৱেলি যোৱা ৰাতিৰ পৰাই আহিছোঁ বাৰু, ভাল লাগিছে। আৰু আহক গোটেইখিনি আমাৰ নাৰিকলী শিৱ মন্দিৰত, যিহেতুকে দৰঙৰ বিখ্যাত মন্দিৰ, ভাল লাগিছে গোটেইখিনি। সকলোৱে ইয়াতে এটা আশা লৈ আহে আৰু মনৰ বাঞ্ছা পূৰণ হয় বুলি নিশ্চয় সেইটো সকলোৱে মনত ধাৰণা আৰু আমাৰো আছে বাৰু, যিহেতুকে সকলোখিনি যোনে যি বিচাৰে সেইখিনি পাইছে বাৰু, ভগৱান আছে। আৰু এগৰাকী আই মাতৃ আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিছোঁ কি ক'বা আজি আপুনি মহাশিৱৰাত্ৰিৰ উপলক্ষে এই ঐতিহাসিক শিৱ মন্দিৰত আপুনি উপস্থিত হৈছে? আহিছোঁ বাৰু শিৱৰাত্ৰিৰ কাৰণে, বহুত মানুহো হৈছে, ভালো লাগিছে আৰু প্ৰতি বছৰে এনেকৈ ধৰ মানুহবিলাক অহাও যায়, ভালেই হৈছে বাৰু। কিছুমান আশাও লৈ আহে, হয়তো কিছুমানৰ বিয়া বাৰুৰ ক্ষেত্ৰত লৈ আহে, কিছুমানে বেমাৰ আজাৰৰ ক্ষেত্ৰত লৈ আহে, বহুত ভালো পাইছোঁ। সেয়াই আৰু অসমবাসীক কি জনাব আপুনি? সেয়াই আৰু শিৱৰাত্ৰি হিচাপে মানে ভাল লাগে বুলি পেলাই ভৱিষ্যত কামনা উজ্জ্বল কামনা হওক বুলিয়ে মানে ভাবিছোঁ আৰু এনেদৰে সকলোৱে উজ্জ্বল ভৱিষ্যত কামনা আৰু সকলোৰে দুখ দুৰ্দশা আঁতৰ হওক বুলি এনেদৰে এই শিৱ মন্দিৰত আহি আশীষ লোৱা পৰিলক্ষিত হৈছে। আৰু এই মহাশিৱৰাত্ৰিৰ এই ঐতিহাসিক নাৰিকলী মন্দিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত নিচেই কাষতে আছে আৰু কিছু লোকৰ লগতো আমি পোনপটীয়াভাৱে কথা পাতিবৰ কাৰণে চেষ্টা কৰিম। দাদা পূজা কৰিলে? পূজা কৰিলোঁ। কেনে লাগিছে? বহুত ভাল লাগিছে। আজি শিৱৰাত্ৰিৰ দিনটোত তাৰমানে দোকান চোকান বন্ধ কৰি আহিছোঁ, যিহেতু ৰাতিপুৱাই পুৱাই বহুত ভাল লাগিছে পূজা কৰি। হয় ভক্ত এই মুহূৰ্তত ওলাই আহিছে, আমি তেওঁৰ পৰা কিছু মন্তব্য ল'বৰ কাৰণে চেষ্টা কৰিম। এগৰাকী যুৱ প্ৰজন্ম হিচাপে আপুনি এই কি ক'ব? এগৰাকী যুৱ প্ৰজন্ম আমি সদায় ভগৱানক বিশ্বাস কৰোঁ আৰু ভগৱানক বিশ্বাস কৰিয়ে এই পৃথিৱীখন চলি আছে। তেখেতৰ মহাপ্ৰভু আজি যি মহাদেৱৰ শ্ৰীচৰণত আজি আমি প্ৰাৰ্থনা জনাইছোঁ যে সকলোৰে মংগল হওক, অসমবাসী ৰাইজৰ মংগল হওক, লগতে আমাৰ ঘৰৰ পৰিয়ালৰ লগতে সমূহ অসমবাসী ৰাইজৰে আমি শান্তি কামনা কৰিছোঁ। আৰু দেখিবলৈ পোৱা গৈছে নাৰিকলী ঐতিহাসিক মন্দিৰ এটা ঐতিহ্য আছে, ঐতিহ্যৰ বিষয়ে কি ক'ব আপুনি? ইয়াত ঐতিহ্য আছে। ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে আৰু ইয়াত এটা লোকবিশ্বাস আছে যে ইয়াত যি ধৰণৰ মানুহৰ অপায় মংগল হয় বা যি ফল বিচাৰে সেই ফল ইয়াত মানে শিৱ বাবাক মাগিলে সেই ফল সহজে পায়, এইটোৱে লোকবিশ্বাস এটা আছে। আৰু সেইকাৰণে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ আমাৰ নাৰিকলী শিৱ মন্দিৰত আহি উপস্থিত হয়, যিকোনো ধৰ্মীয় অনুষ্ঠানতে আহে। আৰু বিশেষকৈ আজি শিৱৰাত্ৰি পূজাৰ দিনা বিশেষ তাৎপৰ্য এটা আছে যে যি ৰাতিৰ যি শিৱ পূজা হ'ব, সেই শিৱ পূজাত যি অংশগ্ৰহণ কৰিব তাত এই মহাদেৱে সকলোৰে মংগল কামনা কৰা, মনৰ যি আশা থাকে, আশা লৈ আহে, সেই আশা সকলোৰে কামনা হয় বুলি লোকবিশ্বাস এটা আছে। কিমান লোকৰ সমাগম হ'ব বুলি আপুনি? ইয়াত প্ৰায় 10,000 কম নহয়, 10,000 অধিক হ'ব লাগে। মিনিমাম 10,000 ভক্তপ্ৰাণ ৰাইজ ইয়াত উপস্থিত হয়। এনেদৰে বিভিন্নজনে নিজৰ মনৰ আশীষ লৈ এইদৰে এই শিৱ মন্দিৰত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।